লোকসভা নিৰ্বাচনৰ প্ৰাকখনত গাড়ী চুৰৰ সন্ত্ৰাস। নগাঁৱৰ পাথৰিৰ পৰা চুৰি কৰি অনা স্কুটি উদ্ধাৰ জখলাবন্ধা আৰক্ষীৰ। AS02 AH5241 নম্বৰৰ এখন স্কুটি চুৰ কৰি জখলাবন্ধা দিশে লৈ আহি আছিল ধৃত এটা চোৰে। জখলাবন্ধা আৰক্ষীয়ে অভিযান চলাই চোৰটোক আটক কৰাৰ লগতে উদ্ধাৰ কৰে স্কুটিখন। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। চুৰ হয় থানাৰ ভিতৰত সি 5টা বজাত আপোনাৰ ধৰক স্কুটি চাবি মনে মনে লৈ পেলাই স্কুটিখন লৈ পলালে। ক'ৰ পৰা পালে? পানীগাঁও বৰপাথৰি পানীগাঁও আমাৰ পাথৰি অঞ্চল নগাঁও পাথৰি তাৰপৰা পলালে। পলোৱাৰ পিছত এতিয়া আমি ফোন কৰা থানাই ফোন কৰাৰ পিছত তাক জখলাবন্ধা আৰক্ষীয়ে যেনে তেনে কব্জা কৰা তাৰপিছত আনি পেলাই ইয়াত তাক আমি উদ্ধাৰ কৰিছোঁ। ল'ৰাটো কি ঘৰ ক'ত? ল'ৰাটো ঘৰ মই নাজানো ক'তো। হয় নেকি? ক'ত নাজানো। স্কুটিখন লৈ আহিছিল? স্কুটিখন লৈ আহিছে, তাতে আছে স্কুটিক আপুনি দেখিবলৈ পাব, নাম্বাৰো আছে তাতে আছে চব স্কুটি আৰু ঘৰত টাং চাং। ল'ৰাটোৰ কি নাম এনে গম পাই নেকি? এই হেৰি গণেশ বৰা। সি বাগৰি থানাৰ পৰা বোলে পুলিচৰ পৰা চুৰ কৰিছে, সেইটোখিনি গম পাওঁ আৰু। বাগৰি থানা ICU আছিলে ইয়াত অকণমান আগত। হয় নেকি? তেতিয়া চুৰ কৰিছিলে। সি কৈছে মই ইয়াত 2টা কেছ নে 3টা কেছ পালোঁ ইয়াক এতিয়ালৈকে। সেইটোৱে